ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিয়ে গাঁও চলোৱা অভিযানৰ নিৰ্দেশ দিছিলে আৰু সেইটোৰ আধাৰত আমি প্ৰতিগৰাকী কাৰ্যকৰ্তাই আমাৰ নিৰ্দিষ্ট একোখনকৈ গাঁও আবণ্টন কৰিছিলে আৰু সেইটোৰ কাৰণে মোৰ চিৰাং জিলাৰ যি সাকতি গাঁও আবণ্টন কৰিছিলে আৰু যোৱাকালি মই বিভিন্ন পৰ্যায়ৰ ব্যক্তিৰ লগত তাত আলাপ আলোচনা কৰিছোঁ। গাঁওবুঢ়াই হওক বা মহিলা সমিতিয়ে হওক বা সমবায় সমিতিয়ে হওক বা শিক্ষক সমাজে হওক বা খেলুৱৈয়ে হওক আৰু সেই গাঁৱৰ যি আভাস লৈছোঁ, পৰিস্থিতিৰ বুজ লৈছোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি ৰাইজৰ প্ৰতি যি আস্থা, সেই আস্থা সন্দৰ্ভে তাতো গৈ দেখিলোঁ যে অগাধ তেওঁলোকৰ বিশ্বাস মোদী ডাঙৰীয়াৰ প্ৰতি। আৰু সেইখিনি কৰাৰ পিছত আমাৰ একোটাকৈ ইনষ্ট্ৰাকশ্যন আছিলে যে আমি একোটাকৈ পদুম ফুল অংকন কৰিব লাগে আৰু আজি সেইকাৰণে পদুম ফুলটো অংকন কৰিছোঁ। আৰু এনেকুৱাকৈ প্ৰতিগৰাকী কাৰ্যকৰ্তা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক, মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হওক, প্ৰতিগৰাকী বিভিন্ন গাঁৱত গৈ এনেকুৱাকৈ পদুম ফুল এটা অংকন কৰিছে আৰু এইটো গাঁও চলোৱা অভিযানৰ এটা অংশ। এই শেষে পায় আৰু সোনকালে গুচি আহ। बीजेपी बीजेपी नरेंद्र मोदी हेमंत विश्व शर्मा रंजीत दास भारत माता की जय।